নমস্কাৰ, মই ৰজত স্বাগতম জনাইছোঁ আপোনালোকক আৰজিটো ইথেন ইউটিউব চেনেলটোলৈ। পুনৰবাৰ একেটা টপিকতে দুবাৰ ভিডিঅ' বনাবলগীয়া হৈছে আৰু কাৰণটো কি? কাৰণটো আপোনালোকৰ ফালৰ পৰা মেছেজ আহিছে, খুব ডাউটত আছে, মাইণ্ডত বহুতখিনি কুৱেশ্যন আপোনালোকৰ এৰাইজ হৈছে, কনফিউজন এটা মুডত আছে যে গুৱাহাটী হাইকোৰ্টৰ যি কম্পিউটাৰ স্কিল টেষ্ট হ'ব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সামৰ কাৰণে, পেন পেপাৰ এক্সাম হ'ব নে প্ৰেক্টিকেল হ'ব নে আমাক কম্পিউটাৰত কুৱেশ্যন দিব, কাগজত লিখিব লাগিব নে কাগজত কুৱেশ্যন দিব, কম্পিউটাৰত টাইপ কৰিব লাগিব, বহুত কুৱেশ্যন। আৰু গোটেইকেইটা কুৱেশ্যন ওলাইছে ক'ৰ পৰা? কাৰণ যি নটিফিকেশ্যন ওলাইছিলে, আগতে ইমান খেলি মেলি নাছিলে, কিন্তু ৰিচেণ্ট যি নটিফিকেশ্যন ওলাইছিলে তাত এটা শব্দ অকল এড কৰি দিছিলে আৰু সেইটো হৈছে ৰিটেন টেষ্ট। অৰ্থাৎ এটা নহয় দুটা শব্দ, ৰিটেন আৰু টেষ্ট, আৰু এই দুটা শব্দৰ কাৰণে ইমান কুৱেশ্যন এৰাইজ হৈছে। আৰু সঁচাকৈ, কাৰণ প্ৰথম নটিফিকেশ্যনত কি আছিলে? প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট আছিলে 15 মাৰ্কছ, পিছৰটো 15 মাৰ্কছে হয়, কিন্তু ৰিটেন টেষ্টটো বল্ড কৰি দি দিছে আৰু লেভেল 1ৰ কাৰণেতো স্পষ্টকৈ মেনশ্যন কৰি দিছে যে টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰতে হ'ব। গতিকে ৰিটেন টেষ্ট যেতিয়া কৈছে, এতিয়া বেলেগ বেলেগ বহুতো এনেকুৱা এক্সাম হৈছে য'ত নেকি তেনেকুৱা টাৰ্ম ইউজ কৰে, কিন্তু যেতিয়া নেকি আমি প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট বুলি চাওঁ, তেতিয়াহ'লে প্ৰেক্টিকেলে হ'ব বুলি আমি ধাৰণা কৰিব পাৰোঁ। হয়তো ৰিটেন টেষ্টটো তেওঁলোকে স্বইচ্ছাকৃতভাৱে এড কৰিছে। গতিকে ইয়াৰ পৰা আগতেও কৈছিলোঁ, দুটা ইণ্টাৰপ্ৰিটেশ্যন আমি ক'ব পাৰোঁ। হয়তো কোনোবাই এইটো আৰ্গিউ কৰিব পাৰে যে ইণ্টেনশ্যনেলি তেওঁলোকে ৰিটেন টেষ্ট এড কৰিছে যাতে হয়তো পিছত তেওঁলোকে ৰিটেন বা থিয়ৰী কুৱেশ্যন দিব পাৰে। সেইটো এটা পচিবল হ'ব পাৰে। কিছুমান কুৱেশ্যন দিব, যিহেতু 10 মিনিট সময়, 10 মিনিটত খুব সোনকালে এছেছ কৰিবলৈ ৱৰ্ড আৰু এক্সেলৰ পৰা হয়তো কিবা কুৱেশ্যন দি দিব পাৰে। আমি নিদিয়ে বুলি নকওঁ, পাৰে। কিন্তু আন এটা ইণ্টাৰপ্ৰিটেশ্যনৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে প্ৰেক্টিকেল টেষ্টটো হ'ব পাৰে উইথ ৰিটেন ইনষ্ট্ৰাকশ্যন। সেইটো হ'ব পাৰে যে তেওঁলোকে কোনো পেপাৰ দি দিব আৰু সেই পেপাৰত যিবিলাক ইনষ্ট্ৰাকশ্যন দিয়া থাকিব সেইমতে কম্পিউটাৰত আমি কৰিব লাগিব। কাৰণ লেভেল 1ৰ কাৰণেতো স্পষ্ট হৈ আছে, লেভেল 1ত একো প্ৰব্লেম নাই, টাইপিং ছফ্টৱেৰতে টাইপ কৰিব লাগিব। লেভেল 2টো অলপ মানে কনফিউজন আছে, কাৰণ ৰিটেন টেষ্ট বুলি দিয়া আছে কাৰণ। গতিকে মই আপোনালোকক ডাইৰেক্ট নকওঁ যে ৰিটেন টেষ্টে হ'ব, বা ডাইৰেক্ট মই নকওঁ যে স্কিল টেষ্ট মানে প্ৰেক্টিকেল হ'ব। এইখন এখন পেপাৰ হয়, কম্পিউটাৰ এছিষ্টেণ্ট ৰিটেন এক্সামিনেশ্যন 2022 স্কিল টেষ্ট বুলি আছে। আকৌ ওপৰত চাব স্কিল টেষ্ট আছে, কিন্তু হেডিংটো আছে কম্পিউটাৰ এছিষ্টেণ্ট ৰিটেন এক্সামিনেশ্যন। ৰিটেন এক্সামিনেশ্যনত ইয়াত স্কিল টেষ্টটো উল্লেখ আছে। কুৱেশ্যন কেইটা যদি চাই, তেতিয়াহ'লে প্ৰথম 5টা MCQ দিছে, তাৰ লগতে অন্য এটা কুৱেশ্যনো দিছিলে, যেনেকৈ কম্পিউটাৰৰ এইবিলাক পাৰ্টছ কিছুমান দিছে, এব্ৰিভিয়েশ্যনবিলাক লিখিব লাগে। আৰু ইয়াৰ পিছত প্ৰেক্টিকেলৰ কিছুমান কুৱেশ্যন দিছে। মই গোটেইকেইটা কুৱেশ্যন অনা নাই, আপোনালোকক জাষ্ট দেখুৱাইছোঁ। আৰু সেইটো বেছি দিন হোৱা নাই, 2022 হৈ যোৱা এক্সামৰে কুৱেশ্যন পেপাৰ হয়। এডব ফটোশ্বপত দিছিলে আমাক। যি কি নহওক, এডব ফটোশ্বপটো নাহে, আমাৰ ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট আহিব, যিটো নেকি আমি MS ৱৰ্ড আৰু এক্সেল বুলি ধৰি লৈছোঁ। আৰু অলপ আমি প্ৰয়োজন হ'লে যি গুগল ডক আছে বা যি স্প্ৰেডশ্বীট থাকে সেইটো আমি চাই যাম। তাৰপিছত MS ৱৰ্ডৰো কুৱেশ্যন তাত দিছিলে। গতিকে কুৱেশ্যনটোতো স্কিল টেষ্ট আছিলে, লগতে ৰিটেন বুলি উল্লেখ কৰিছে। গতিকে আমি এনেকৈ ক'ব পাৰোঁ, চান্স এটা আছে যে ৰিটেন হ'ব পাৰে। ঠিক আছে, ৰিটেন হ'ব পাৰে, বা এনেকুৱাও হ'ব পাৰে ৰিটেন টেষ্টটো তেওঁলোকে ইণ্টেনশ্যনেলি দিছে, হয়তো কুৱেশ্যনবিলাক ৰিটেন থাকিব পাৰে, বা হয়তো আমি টাইপ কৰিব লাগে যে সেইটোকে ৰিটেন বুলি ধৰিছে, একজেক্টলি ক'ব পৰা নাই। গতিকে মোৰ ফালৰ পৰা কি ছাজেশ্যন আপোনালোকক মই দিব পাৰোঁ, মই আপোনালোকক সেইটোৱে ছাজেশ্যন দিব পাৰোঁ, আমি দুয়োটাৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি যাম। ঠিক আছে, প্ৰিপেয়াৰেশ্যন ক'ৰ পৰা কৰিম, কেনেকৈ কৰিম, ভিডিঅ'বিলাকতো আপোনালোকে চাই আছে। দুয়োটাৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি যাম। ফাৰ্ডাৰ নটিফিকেশ্যন নোপোৱালৈকে আমি ৱেইট কৰোঁ, আৰু যদি তেনেকুৱা নটিফিকেশ্যন নোলায়ো, তেতিয়াহ'লেও আমাৰ ফালৰ পৰা যাতে কোনো প্ৰিপেয়াৰেশ্যনৰ অলপো ত্ৰুটি থাকি নাযায়, অলপো যাতে আমাৰ ফালৰ পৰা একো থাকি নাযায়, তাৰ কাৰণে আমি প্ৰিপেয়াৰেশ্যন কৰিম। কি কৰিম প্ৰিপেয়াৰেশ্যন? যদিও ৰিটেন টেষ্ট হয়, ইমান ভয় কৰিবলগীয়া নাই। কীবৰ্ডৰ শ্বৰ্টকাটবিলাক চাম, বেছিক ফৰ্মুলা কেইটা চাম, MS এক্সেলৰ যেনেকৈ চাম, এভাৰেজ, কাউণ্ট, ইফ, কাউণ্টে, এইবিলাক, আৰু
তাৰপিছত MS Excel আৰু MS Wordৰ যি ইণ্টাৰফেচ আৰু ফিচাৰবিলাক চাম ইণ্টাৰফেচ বা ফিচাৰ বুলি ক'লে যে ফাইলত কি অপশ্যন থাকিব পাৰে পেজ লেআউটত কি আছে আমি ৱৰ্ড যি বৰ্ডাৰ লগাম পেজ বৰ্ডাৰ আমি ক'ৰ পৰা লগাম এইবিলাক আৰু সেইটো ভাৰ্চন ভেদে বেলেগ হ'ব পাৰে যেনেকৈ 2007ত য'ত পাম হয়তো 2024 বা 365 যদি ইউজ কৰিছে কোনোবা ভাৰ্চন বেলেগ ঠাইত পাব পাৰে যিবিলাক নেকি কমন আৰু কমন বুলি ক'লে যে 2007তো তাত আছে এতিয়াও তাত আছে সেইবিলাক আমি ক'ব পাৰোঁ তো সেইবিলাক আমি চাই যাম আৰু লগতে অলপ যদি ডেছক্ৰিপটিভ টাইপ আহে তেতিয়াহ'লে যিবিলাক নেকি আমি প্ৰেক্টিকেলতে কৰোঁ সেইবিলাক অলপ ডেছক্ৰিপটিভ টাইপ হিচাপে থিয়ৰীৰ কাৰণে চাই যাম যেনেকৈ ধৰক হাউ টু ইনচাৰ্ট এ টেবুল ইন MS Wordৰ টেবুল আমি কেনেকৈ ইনচাৰ্ট কৰিব পাৰোঁ ষ্টেপবিলাক লিখিব লাগিব যে ক'ত যাব লাগিব আমি ফাইলত যাব লাগিব নে ইনচাৰ্টত যাব লাগিব নে ক'ত তেনেকুৱা হাউ টু চৰ্ট এণ্ড ফিল্টাৰ ডাটা ইন MS Exceলত কেনেকৈ আমি ফিল্টাৰ ডাটাবিলাক ফিল্টাৰিং কৰিব পাৰোঁ আৰু চৰ্টিং কৰিব পাৰোঁ যিবিলাক নেকি আমি প্ৰেক্টিকেলত শিকিছোঁ আপোনালোকৰ নিশ্চয় ক্লাছবিলাক এটেণ্ড কৰিছে বা ইউটিউবতো বহুতো তেনেকুৱা ফ্ৰী ক্লাছবিলাক এভেইলেবল আছে মইতো ইউটিউবত অকল টাইপিং টেষ্টৰ কাৰণেহে কৰাই আছোঁ যদি আপোনালোকৰ প্ৰিপেৰেশ্যনৰ কাৰণে বা প্ৰেক্টিচৰ কাৰণে প্ৰয়োজন হৈছে তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে এটা কোৰ্চ আছে মোৰ এপতে আছে কম্পিউটাৰ স্কিল টেষ্ট টাইপিঙৰ কাৰণে 30 দিনত আমি কেনেকৈনো কম্পিউটাৰৰ স্পীডটো আমি বঢ়াব পাৰোঁ টাইপিং স্পীডটো তাৰ কিছুমান ৰুলছ আছে টিপছ আছে ট্ৰিক আছে সেইখিনি এপ্লাই কৰিব পাৰে অলৰেডি মই ভিডিঅ' দিছোঁ কণ্টিনিউ মই দিব পৰা নাই সময়ৰ অভাৱৰ কাৰণে কিন্তু চিৰিজটো কমপ্লিট কৰাই দিম অকল টাইপিং টেষ্টটো মই কৰাই দিম বাকীকেইটা সময় হয়তো নহ'ব তাৰপিছত ৱৰ্ডৰো 30 দিনত 30টা প্ৰেক্টিচ কৰিবলৈ পাব আপোনালোকে এক্সেলৰো 30 দিনৰ কাৰণে 30টা কুৱেশ্যন পাব ইয়াৰ উপৰিও যদি ৰিটেন হয় তেতিয়াহ'লে most important 100 MCQ ৱৰ্ডৰ পৰা আৰু most important 100 MCQ MS Excelৰ পৰা ডিজাইন কৰা হৈছে আপোনালোকে যদি ল'ব বিচাৰে নমিনেল এটা প্ৰাইচ যিটো স্কেনাৰ আছে সেই স্কেনাৰত পে' কৰি যদি স্ক্ৰীনশ্বটটো দিয়ে ইয়াত দিয়া নাম্বাৰটো স্ক্ৰীনত দিয়া নাম্বাৰটো তেতিয়াহ'লে PDFটো পাই যাব আৰু আপোনালোকে যদি ডাইৰেক্ট এপৰ পৰা ল'ব বিচাৰে তেতিয়া এপৰ পৰাও ল'ব পাৰিব ঠিক আছে গতিকে নেক্সট ক্লাছত আমি পুনৰ টাইপিং টেষ্টৰ বিষয়ে আলোচনা কৰিম আৰু নেক্সট ক্লাছত আপোনালোকক এটা টাইপিং ৱেবছাইটৰ বিষয়ে জনাম যিটো ৱেবছাইটত আপোনালোকে নিজে টাইপ কৰিব পাৰিব যিকেইটা ক্লাছ মই আপোনালোকক কৈ আছোঁ যে হোম ৰ' বা যি আছে টপ ৰ' কেইটা কেনেকৈ প্ৰেক্টিচ কৰিব লাগে কি বৰ্ণ প্ৰেক্টিচ কৰিব লাগে তেনেকুৱা এজ ইট ইজ আপোনালোকে প্ৰেক্টিকেল কৰি চাব পাৰিব তেনেকুৱা পৰ্টেলো আছে আমি নেক্সট ক্লাছত সেই বিষয়ে আলোচনা কৰিম গতিকে তাৰ কাৰণে নেক্সট ক্লাছলৈ অপেক্ষা কৰক আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি ছাবস্ক্ৰাইব কৰি থওক যাতে নেক্সট ক্লাছত আপোনালোকে সেইটো মিছ নকৰে